শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ক্লাছ 10ৰ বোৰ্ড পৰীক্ষা বা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নহয় সুদীৰ্ঘ ৩৪ বছৰৰ পাছত ভাৰতৰ শিক্ষা ব্যৱস্থাত এক বৃহৎ পৰিৱৰ্তন অনা হৈছে দেশৰ শিক্ষা বিভাগৰ প্ৰস্তাৱ অনুসৰি নতুন শিক্ষানীতিৰ এই পদক্ষেপক কেবিনেটে অনুমোদন জনায় ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিৰ নতুন কাঠামো প্ৰৱৰ্তন কৰাৰ লগে লগে এই গাঁথনিটোক মৌলিক প্ৰস্তুতিমূলক মধ্যম আৰু মাধ্যমিক পৰ্যায়ত বিভক্ত কৰি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদানৰ ধৰণক পুনৰ সংজ্ঞায়িত কৰা হ'ব ক্লাছ 10ৰ বোৰ্ড পৰীক্ষা বা মেট্ৰিক পৰীক্ষাৰ পৰিৱৰ্তে ক্লাছ 12ৰ ফাইনেল পৰীক্ষাক অধিক গুৰুত্ব প্ৰদান কৰা হ'ব নতুন ৰাষ্ট্ৰীয় কাঠামো অনুসৰি যদিহে সকলো পৰিৱৰ্তন সুচাৰুৰূপে ৰূপায়ণ কৰা হয় ছাত্ৰ-ছাত্ৰীসকলক গতিশীল পৃথিৱীত লাভৱান হ'বলৈ প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞানেৰে সজ্জিত কৰা হ'ব ভিডিঅ'টোৰ শেষত এক বিশেষ আৰু গুৰুত্বপূৰ্ণ তথ্য আলোচনা কৰা হ'ব সকলো তথ্য ভালদৰে আয়ত্ত কৰিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা আমাৰ এইটো চেনেলত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা সুপৰিকল্পিত প্ৰস্তুতিৰ বিভিন্ন কৌশল বিষয় অনুসৰি প্ৰশ্নৰ উত্তৰ লেছনসমূহৰ সাৰাংশ শাৰী অনুসাৰে অসমীয়ালৈ অনুবাদ অধ্যয়ন কৌশল মডেল প্ৰশ্ন কাকত আদিৰ দৰে বিভিন্ন শৈক্ষিক বিষয়ত বহুতো ভিডিঅ' উপলব্ধ হৈ আছে তোমালোকে ভিডিঅ'বোৰ চাবা ভিডিঅ'বোৰ যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা বলা এতিয়া মূল বিষয়টো আলোচনা কৰোঁ সুদীৰ্ঘ ৩৪ বছৰৰ পাছত ভাৰতৰ শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন আনি কেবিনেটে অনুমোদন জনোৱা নতুন শিক্ষানীতিত পৰম্পৰাগত 10+2 ব্যৱস্থাৰ ঠাইত স্কুলীয়া শিক্ষাৰ বাবে নতুন 5+3+3+4 কাঠামো প্ৰৱৰ্তন কৰা হয় এই গাঁথনিটোক মৌলিক প্ৰস্তুতিমূলক মধ্যম আৰু মাধ্যমিক পৰ্যায়ত বিভক্ত কৰা হৈছে এইখিনি ভালদৰে বুজি ল'বা 5 বছৰৰ মৌলিক শিক্ষা 4 বছৰ বয়সত নাৰ্চাৰী 5 বছৰ বয়সত জুনিয়ৰ কেজি 6 বছৰ বয়সত ছিনিয়ৰ কেজি 7 বছৰ বয়সত ক্লাছ 1 8 বছৰ বয়সত ক্লাছ 2 3 বছৰৰ প্ৰস্তুতিমূলক শিক্ষা 9 বছৰ বয়সত ক্লাছ 3 10 বছৰ বয়সত ক্লাছ 4 11 বছৰ বয়সত ক্লাছ 5 3 বছৰৰ মধ্যম শিক্ষা 12 বছৰ বয়সত ক্লাছ 6 13 বছৰ বয়সত ক্লাছ 7 14 বছৰ বয়সত ক্লাছ 8 4 বছৰৰ মাধ্যমিক শিক্ষা 15 বছৰ বয়সত ক্লাছ 9 16 বছৰ বয়সত ক্লাছ 10 17 বছৰ বয়সত ক্লাছ 11 18 বছৰ বয়সত ক্লাছ 12 বয়স অনুপাতে বিভক্ত কৰা শিক্ষাৰ পৰ্যায়সমূহ আলোচনা কৰা হ'ল এতিয়া শিক্ষা ব্যৱস্থাত আহিবলগীয়া পৰিৱৰ্তনসমূহ আলোচনা কৰিম নতুন কাঠামো অনুসৰি ক্লাছ 5লৈকে মাতৃভাষা স্থানীয় ভাষা বা জাতীয় ভাষাত পাঠদানৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হ'ব ইংৰাজী ভাষা বা ইংৰাজী বিষয়টোক কেৱল এটা বিষয় হিচাপেহে প্ৰৱৰ্তন কৰা হ'ব যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মাতৃভাষাত এক শক্তিশালী ভেটি গঢ়ি তোলাটো নিশ্চিত হ'ব ক্লাছ 9 আৰু ক্লাছ 10ত বাৰ্ষিক পৰীক্ষা বা বোৰ্ড পৰীক্ষাৰ সলনি ছেমিষ্টাৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব পৰম্পৰাগত ক্লাছ 10ৰ বোৰ্ড পৰীক্ষা বন্ধ হ'ব এতিয়া কেৱল ক্লাছ 12ৰ ফাইনেল পৰীক্ষা বা বোৰ্ডৰ পৰীক্ষাহে অনুষ্ঠিত হ'ব ক্লাছ 12ৰ পাছত উচ্চ শিক্ষাত ডিগ্ৰী পাঠ্যক্ৰম 3 আৰু 4 বছৰৰ হ'ব 3 বছৰৰ ডিগ্ৰী পাঠ্যক্ৰম বাছনি কৰা ছাত্ৰ-ছাত্ৰীসকলে প্ৰথম বছৰৰ পাছত প্ৰমাণপত্ৰ দ্বিতীয় বছৰৰ পাছত ডিপ্ল'মা আৰু তৃতীয় বৰ্ষ সম্পূৰ্ণ কৰাৰ পাছত সম্পূৰ্ণ ডিগ্ৰী লাভ কৰিব 4 বছৰীয়া ডিগ্ৰী লাভ কৰাসকলে 1 বছৰীয়া MA প্ৰগ্ৰেমত পোনপটীয়াকৈ নামভৰ্তি কৰাৰ সুযোগ পাব আৰু MPhilৰ প্ৰয়োজন নোহোৱাকৈ PhD পাঠ্যক্ৰম অধ্যয়ন কৰাৰ সুযোগো লাভ কৰিব ডিজিটেল শিক্ষাক ব্যাপকভাৱে প্ৰসাৰিত কৰা হ'ব আঞ্চলিক ভাষাত পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ'ব আৰু ভাৰ্চুৱেল লেব বিকশিত কৰা হ'ব শিক্ষাত প্ৰযুক্তিৰ নিৰৱচ্ছিন্ন সংহতি নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় শৈক্ষিক বৈজ্ঞানিক মঞ্চই এই পদক্ষেপসমূহৰ তদাৰক কৰিব ছাত্ৰ-ছাত্ৰীসকলে গুণগত শিক্ষাৰ সুবিধা লাভ কৰাৰ লক্ষ্যৰে 2035 চনৰ ভিতৰত উচ্চ শিক্ষাত 50% মুঠ নামভৰ্তি অনুপাত লাভ দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে এই নীতিত চৰকাৰী ব্যক্তিগত প্ৰতিষ্ঠানকে ধৰি সমগ্ৰ দেশৰ প্ৰায় 45,000 কলেজৰ সকলোৰে বাবে একেধৰণৰ নিয়মৰ পৰিকল্পনা কৰা হৈছে উচ্চ শিক্ষাৰ সংস্কাৰে প্ৰতিষ্ঠানসমূহলৈ গ্ৰেডেড শৈক্ষিক প্ৰশাসনিক আৰু আৰ্থিক স্বায়ত্তশাসন আনিব যাৰ ফলত তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয়তাসমূহ ভালদৰে পূৰণ কৰিব পাৰিব
ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষা নহয় তোমালোকে ভাবি নলবা যে এইবাৰ মেট্ৰিক পৰীক্ষা নহ'ব 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'ব এই পৰিৱৰ্তনসমূহ সুচাৰুৰূপে ৰূপায়ণ কৰোঁতে 2-3 বছৰ লাগিব গতিকে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি অব্যাহত ৰখা আশা কৰিলো আজি আলোচনা কৰা বিষয়বস্তু তোমালোকে ভালদৰে বুজি পালা ভিডিঅটো যদি তথ্য সমৃদ্ধ হৈছে তেন্তে নিজৰ বন্ধু বান্ধৱী আৰু সহপাঠী সকলৰ লগত শ্বেয়াৰ কৰিবা আজিলৈ ইমানতে এৰিলো অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম ধন্যবাদ